गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি প্ৰথম খণ্ডৰ ৬৫ নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ ১৯১ পৰা ১৯৮, শ্লোক ৪১৮ পৰা ৪৩১। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সতপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। আজি আমি কুভক্তক উদ্ধাৰ কৰাৰ বিষয়ে শুনো আহক। গৰ্বী ভক্তৰ অহংকাৰ ভংগকৰ্তা শ্ৰী গুৰুবৰ। দম্ভ যদি ভংগ নহয়, ভক্তৰো প্ৰগতি নহয়। গৰ্বী ভক্তৰ অহংকাৰ শ্ৰী গুৰুবৰে নিশ্চিতভাৱে ভংগ কৰে। যেতিয়ালৈ ভক্তৰ দম্ভ ভংগ নহয়, তেতিয়ালৈ ভক্তৰ প্ৰগতি নহয়। অনুভৱৰে মিলে জ্ঞান, গৰ্বৰ হয় যে পতন। গৰ্ব যে দুখৰ কাৰণ, জানি কৰে সমৰ্পণ। অনুভৱেৰে জ্ঞান লাভ হয় আৰু অহংকাৰৰ দ্বাৰা পতন হয়। অহংকাৰ দুখৰ কাৰণ বুলি গম পাই অৱশেষত ভক্তই শ্ৰীগুৰুৰ ওচৰত সমৰ্পণ কৰে। হ'লে চূৰ্ণ অহংকাৰ, পতন হয় অজ্ঞানৰ। মন অনুতপ্ত হৈ পৰে, পুনৰ গুৰু চৰণ পৰে। অহংকাৰ চূৰ্ণ হোৱাৰ পিছত অজ্ঞানতাৰ পতন হয়। তেতিয়া ভক্তৰ মনত অনুতাপৰ জন্ম হয় আৰু তেওঁ শ্ৰীগুৰুৰ চৰণত ঢলি পৰে। গুৰুক স্মৰে মনে মনে, পশ্চাতাপ সি কৰে দিনে। তেতিয়া পায় গুৰু কৃপা, উদ্ধাৰে যে বোকাৰ পৰা। এনেদৰে এদিন তেওঁ পশ্চাতাপ কৰি শ্ৰীগুৰুক মনে মনে স্মৰণ কৰি থাকে। সেই সময়ত শ্ৰীগুৰুই কৃপা কৰি ভক্তক বোকাৰ পৰা উদ্ধাৰ কৰে। আছে বহু অশুদ্ধ ভক্ত, পাপৰ বোকাত পতিত। সোমাই পাপৰ গৰ্ভত, বন্দী হয় দুখৰ জালত। অনেক অশুভ ভক্তই পাপৰ বোকাত পতিত হয় আৰু পাপৰ গৰ্ভত সোমাই দুখৰ জালত বন্দী হৈ পৰে। অষ্টপাশৰ বন্ধনেৰে জীৱবন্দী মায়াজালতে, যিয়ে পাপ মুক্ত নহ'ব, বিশুদ্ধ জ্ঞান সি নাপাব। অষ্টপাশ ঘৃণা, লাজ, ভয়, শংকা, কুল, জাতি, শিলৰ বন্ধনেৰে বন্দী জীৱ মায়াজালত আবদ্ধ হৈ পৰে। যেতিয়ালৈ অষ্টপাশৰ বন্ধন সুলকি নপৰে, তেতিয়ালৈকে বিশুদ্ধ জ্ঞান লাভ নহয়। সমৰ্পণ যদিহে কৰে, ক্ষমা কৰে যে গুৰুধনে। আত্মোন্নতিৰ পথ খোলে, সংসৰ্গ গুৰুৰে হ'লে। এবাৰ সমৰ্পণ কৰিলেই শ্ৰীগুৰুধনে ক্ষমা কৰি দিয়ে। তাৰপিছত শ্ৰীগুৰুৰ সৈতে সংসৰ্গ হ'লে আত্মোন্নতিৰ পথ মুকলি হৈ পৰে। অহংকাৰ উদয় হ'লে গুৰু শক্তি ক্ষীণ হৈ পৰে। প্ৰত্যাগমন হ'লে শক্তি, নাথাকে জ্ঞান কিম্বা ভক্তি। অহংকাৰ জন্ম হ'লে গুৰু শক্তি ক্ষীণ হৈ যায়। যেতিয়া শ্ৰীগুৰুই নিজৰ শক্তি অহংকাৰী ভক্তৰ পৰা টানি লৈ আহে, তেতিয়া ভক্তৰ জ্ঞানো নাথাকে, ভক্তিও নাথাকে। দম্ভ গৰ্ব ভংগ হয়, সমাজত লজ্জিত হয়। কোনোৱে যি প্ৰশংসা কৰে, মনে মনে নিন্দাহে কৰে। তাৰপিছত সেই ভক্তৰ দম্ভ আৰু অহংকাৰ লোপ পায় তথা সমাজত অপমানিত হয়। আগতে যিসকলে তেওঁক প্ৰশংসা কৰিছিল, সেইবিলাকে তেওঁক মনে মনে তিৰস্কাৰ কৰিবলৈ ধৰে। পূৰ্ণ হ'লে উচিত কৰ্ম, জীৱনকাল হয় পূৰ্ণ। মৰণৰ বেলা আহিলে গুৰুলোকলৈ যাত্ৰা কৰে। বিহিত কৰ্ম পূৰ্ণ হোৱাৰ পিছত ভক্তৰ জীৱনকাল সম্পূৰ্ণ হয়। মৃত্যুৰ সময় আহিলে ভক্তই গুৰুলোকলৈ গতি কৰে। এদিন গুৰু প্ৰাপ্ত হয়, শ্ৰীচৰণে সাষ্টাংগ হয়।
পশ্চাতাপ প্ৰায়চিত্তৰে ভক্ত পৰে গুৰুচৰণে। তাৰপিছত শ্ৰীগুৰুক সন্ধান কৰি কৰি এদিন তেওঁক লগ পায় আৰু তেওঁ শ্ৰীগুৰুৰ চৰণত সাষ্টাংগ হৈ পৰে। ইয়াৰ লগে লগে সেই ভক্তই শ্ৰীগুৰুৰ চৰণত পৰি পশ্চাতাপ আৰু প্ৰায়চিত্ত কৰে। ভক্ত সমৰ্পণৰ দিন, আধ্যাত্মিক জন্মৰ দিন। পুনৰ ভক্ত শিশু হয় গুৰুকুলালৈ গুচি যায়। বাস্তৱিকতে শ্ৰীগুৰুৰ প্ৰতি ভক্তৰ সমৰ্পণৰ দিনটোৱেই তেওঁৰ আধ্যাত্মিক জন্মদিন। তাৰপিছত ভক্ত এক দুগ্ধপোষ্য শিশুৰ দৰে হৈ পৰে আৰু শ্ৰীগুৰুৰ কোলাত আশ্ৰয় পায়। গুৰু কৃপাৰে এনেদৰে শিষ্যৰ মায়াজাল কাটে। আগে শিষ্যৰ হয় দুখ, শেষত পিছে মিলে সুখ। এনে প্ৰকাৰে শ্ৰীগুৰুৰ কৃপাৰ দ্বাৰা শিষ্যৰ মায়াজাল নাইকিয়া হ'বলৈ ধৰে। আৰম্ভণিতে শিষ্যৰ মুখত দুখৰ উদ্ৰেক হয় যদিও অৱশেষত তেওঁৰ সুখ প্ৰাপ্তি হয়। কৰ্মশক্তি ব্যাপক হয়, সহন শক্তি বাঢ়ি যায়, জ্ঞান প্ৰসাৰিত হৈ পৰে, ভক্ত পুণ্যৱান হৈ পৰে। পিছত ভক্তৰ কৰ্মশক্তি ব্যাপক হৈ পৰাৰ লগতে সহন শক্তিও বাঢ়ি যায়, তেওঁৰ জ্ঞান বিস্তাৰিত হৈ পৰে আৰু সেইজন ভক্ত পুণ্যৱান হৈ পৰে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।